কথা দি কথা ৰাখিলে মন্ত্ৰী পীযুষ হাজৰিকাই যোৱা মে মাহত তিতাবৰৰ কুহুম চাহ বাগিচাৰ ভুচি লাইনৰ পিতৃ-মাতৃবিহীন তিনিটা কণমানিৰ কৰুণ কাহিনী শুনি শিশুকেইটাৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাই ব্যক্তিগত প্ৰয়াসত তেওঁলোকৰ একাউণ্টত 7 লাখ টকা 15 বছৰলৈ ফিক্স ডিপোজিট কৰাৰ ব্যৱস্থা কৰিছিল। সম্প্ৰতি ফিক্স ডিপোজিট কৰা ধনৰ সুদ হিচাপে কণমানিকেইটাই প্ৰতিমাহে এতিয়া নিজৰ একাউণ্টত প্ৰায় 3000 টকা লাভ কৰি আছে। উল্লেখযোগ্য যে মন্ত্ৰী পীযুষ হাজৰিকাক তিতাবৰৰ তিনিওটি কণমানিয়ে পৰিয়ালৰ সদস্যৰ সৈতে সাক্ষাৎ কৰি মৰম আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ভালকে পঢ়িবা দেই। এদিন মই গুৱাহাটী ঘৰলৈ লৈ যাম। গুৱাহাটী ঘৰলৈ লৈ যাম। একোটো অসুবিধা হোৱা নাই? হা? স্কুল ভালকে গৈ আছা? ভাল লাগিছে। কাইলৈ পৰীক্ষা আছে। হা? আজি বন্ধ। ইহঁত দুজনী শিক্ষক। পঢ়াব দেই। মোৰ আজিতো মনটো দেখি বিৰাট ভাল লাগিছে। আপোনালোকক মই বুজাব নোৱাৰো। যিদিনাখন মই সিহঁতৰ ঘৰলৈ গৈছিলো, পিতৃ ঢুকালে, মাতৃ আগেয়ে ঢুকালে, মই আপোনালোকে হয়তো বিশ্বাস নকৰিব, মইতো প্ৰায় 2 দিন ভালকে হাঁহিব পৰা নাছিলো। মোৰ এনেকুৱা লাগিছিল যে মাজু ছোৱালীজনীয়ে যে কান্দি আছে, মোৰ ছোৱালীজনীয়ে কান্দি থকা নিচিনা লাগিছিলে। তেতিয়াই সিদ্ধান্ত লৈছিলো পৰিয়ালটো কিবা এটা কৰি দিম। 7 লাখ নে 7.5 লাখ টকা পৰিয়ালটোৰ তিনিটা সন্তানৰ তিনিটা ল'ৰা ছোৱালীৰ কাৰণে মই ফিক্স ডিপোজিট কৰি দিছিলো। তাৰ পৰা মাহে মাহে সিহঁতে তাৰ পৰা টকা পাই আৰু আজি দেখিছো সিহঁতক ভাল লাগিছে। ল'ৰা ছোৱালীকেইটাক আৰু যদি ভৱিষ্যতে কেতিয়াবা সহায় কৰিব পাৰো অত্যন্ত